Hello friends, আজি আমি ডিসকাস কৰিম মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ছাৰে কিছুমান আপডেট দিছে অৰুণোদয় 3.0 কেতিয়া লাভ কৰিব পাৰিব 1250 টকাটো কেতিয়াৰ পৰা বিতৰণ কৰা হ'ব 30 লাখ মহিলাই এইবাৰ অৰুণোদয় আঁচনি 3.0 লাভ কৰিব পাৰিব 1250 টকাকৈ কিন্তু কেতিয়াৰ পৰা লাভ কৰিব পাৰিব এই 1250 টকা এই বিষয়ে হিমন্ত বিশ্ব শৰ্মা ছাৰে কিছুমান কথা কৈছিলে তাৰে কিছুমান আপডেট আপোনালোকক দিবলৈ চেষ্টা কৰিম আৰু যদি ভিডিওটো ভাল লাগে তেতিয়াহলে লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আমি যদি চাও হিমন্ত বিশ্ব শৰ্মা ছাৰে লাইভ যোগে কৈছিলে যে এইবাৰ 30 লাখ মহিলাই অৰুণোদয় 3.0 লাভ কৰিব পাৰিব 1250 টকা অৰুণোদয় 3.0 জুনে আবেদন কৰিছিলে তেওঁলোকে এইবাৰ 1250 টকাটো 7 অক্টোবৰৰ পৰা লাভ কৰিব পাৰিব এই কথাষাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে লাইভ যোগেদি কৈছিলে যে এইবাৰ মহিলাসকলে অৰুণোদয় 3.0 জুনে আবেদন কৰিছিলে তেওঁলোকে 7 অক্টোবৰত লাভ কৰিব পাৰিব বুলি হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰি দিছে এতিয়া জুনে আবেদন কৰিছিলে 3.0 তেওঁলোকে তো পাবই আৰু এইখিনি আপডেট আহিছিলে কিমান টকা পাব 1250 টকা কৈ দিব বুলি কোৱা হৈছে এইখিনি আৰু ধন্যবাদ জনাইছো আৰু যদি কিবা ইনফৰমেশন আহে তেতিয়াহলে আপোনালোকক জনাবলৈ চেষ্টা কৰিম ধন্যবাদ বন্ধু বান্ধৱী সকল শ্ৰদ্ধাৰ ৰাইজ আৰু কেইটামান কথা মই আপোনালোকক ক'ব খুজিছো অৰুণোদয়ৰ জৰিয়তে আমি অসমৰ 30 লাখ পৰিয়ালক মাহত 1250 টকাকৈ আগবঢ়াও যোৱা 17 সেপ্টেম্বৰ তাৰিখৰ পৰা আমি অৰুণোদয় তৃতীয় সংস্কৰণ আৰম্ভ কৰিব বিচাৰিছিলো তাৰ পিছত আমি 25 তাৰিখৰ দিনটো ধাৰ্য কৰিছিলো কিন্তু অসমত চলি থকা ঘটনা প্ৰবাহৰ বাবে এই আঁচনিখনো আমি নিৰ্দিষ্ট দিনত দিব নোৱাৰিলো অহা 7 অক্টোবৰ তাৰিখে আমি আপোনালোকৰ হাতত অৰুণোদয় তুলি দিম আৰু আমি সকলো প্ৰচেষ্টা ইতিমধ্যে সম্পূৰ্ণ কৰিছো 7 তাৰিখে নিশ্চিতভাৱে অৰুণোদয় তৃতীয় সংস্কৰণৰ সুবিধা 30 লাখ আইমাতৃয়ে লাভ কৰিব আৰু আমি তাৰ পিছত প্ৰতি মাহে নিৰন্তৰ কৰি আপোনালোকক এই পুঁজি যোগান ধৰি যাম